নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায়ৰ প্ৰাকৃতিক সম্পদ আমি ইতিমধ্যে গম পাই আহিছো পানী এক অমূল্য প্ৰাকৃতিক সম্পদ যাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো আৰু পানী যদি নাথাকে আমি কোনো আমাৰ দৈনন্দিন কামো কৰিব নোৱাৰিম তোমালোকে ইতিমধ্যে প্ৰদূষণৰ কথা গম পাইছা বা শুনিছা হয় নহয় পানী প্ৰদূষণৰ কথাও তোমালোকে শুনিছা এতিয়া পানী যদি প্ৰদূষিত হৈ থাকে তেনেহলে পৃথিৱীৰ পৃষ্ঠৰ পৰা নিৰ্মল পানীৰ পৰিমাণ আৰু কমি গুচি যাব গতিকে নিৰ্মল পানী প্ৰকৃতিৰ অৰ্থাৎ পৃথিৱীৰ পৃষ্ঠৰ পৰা নাইকিয়া হোৱাৰ পৰা বচাবৰ কাৰণে একমাত্ৰ উপায় হৈছে পানী সংৰক্ষণ এতিয়া আমি পানী কেনেকৈ সংৰক্ষণ কৰিম তাকে চাওঁ আহা এয়া চোৱা ঘৰুৱা ব্যৱহাৰ আৰু খেতিৰ বাবে বৰষুণৰ পানী সংগ্ৰহ কৰিব পাৰি এতিয়া আমি পানী সংৰক্ষণ এটা প্ৰকাৰে কৰিব পাৰো অৰ্থাৎ হৈছে বৰষুণৰ পানীখিনিক যদি আমি সংৰক্ষণ কৰো তেতিয়া আমি বৰষুণৰ পানীখিনি আমি কি কৰিব পাৰিম ঘৰুৱা ব্যৱহাৰ আৰু খেতি পথাৰৰ কাৰণে আমি সেই পানীখিনি ব্যৱহাৰ কৰিব পাৰিম বুজিছা আৰু চোৱা বৰষুণৰ পানী সংগ্ৰহ কৰি আমি পানী সংৰক্ষণ কৰিব পাৰো এতিয়া মই যে ক'লো আমি নিৰ্মল পানীখিনি বচাবৰ কাৰণে বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব অৰ্থাৎ পানী সংৰক্ষণ কৰিব লাগিব তাৰ কাৰণে এটা প্ৰক্ৰিয়া হৈছে বৰষুণৰ পানী সংগ্ৰহ কৰা এতিয়া চোৱা বৰষুণ দিয়াৰ সময়ত ঘৰৰ চালেৰে নামি অহা পানীৰ কিছু অংশ মাটিৰ তললৈ যায় তোমালোকে দেখিছা যেতিয়া বৰষুণ দিয়ে তেতিয়া বৰষুণ দিয়াৰ সময়ত কি হয় আমাৰ ঘৰৰ চালেৰে কি হয় জানানে বৰষুণৰ পানীটো নামি আহে আৰু নামি আহি কি হয় জানা মাটিত পৰে আৰু মাটিত পৰাৰ লগে লগে মাটিৰ তললৈ কি হৈ যায় জানানে সেই পানীখিনি সোমাই যায় কিন্তু ঘৰৰ চোতাল বা ৰাস্তাবোৰ পকী হলে এই পানী মাটিয়ে শুহি ল'ব নোৱাৰে কিন্তু আজিকালি কি হৈছে প্ৰায়ে আমি কি কৰিছো আমাৰ চোতালখন পকা কৰি দিছো বা ৰাস্তাবোৰ আমি পকা দেখিছো হয়নে কিন্তু তাত জানানে বৰষুণৰ পানী যদি তাত পৰি যায় তেতিয়া তাত কি হয় মাটিয়ে যেনেকৈ শুহি লয় সেই পকাখনে পানীখিনি মাটিৰ তললৈ শুহি নিব নোৱাৰে বুজিছা বৰষুণৰ পানী আমি কিছুমান পাত্ৰত ধৰি ৰাখিব পাৰো এনে ক্ষেত্ৰত আমি বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিম আমি দেখিলো আমাৰ চোতালখনো পকা আমাৰ ৰাস্তা ঘাট যিবোৰ আছে সব পকা হৈ গৈছে আৰু তাত কি হয় মাটিৰ যেনেকৈ পানীখিনি শুহি লয় ৰাস্তা বা পকা চোতালে পানীখিনি শুহি ল'ব নোৱাৰে তাৰ ফলস্বৰূপে পানীবোৰ বাগৰি গুচি যাব হয়নে কিন্তু এই ক্ষেত্ৰত আমি কি কৰিব পাৰো জানানে বৰষুণৰ পানী আমি কিছুমান পাত্ৰত ধৰি ৰাখিব পাৰো বুজিছা আৰু চোৱা এই পানী আমি ঘৰুৱা কামত ব্যৱহাৰ কৰা উপৰিও প্ৰয়োজন সাপেক্ষে খেতিতো দিব পাৰো এই বৰষুণৰ পানী যে আমি সংৰক্ষণ কৰি থলো এই সংৰক্ষণ কৰা পানীখিনি আমি আমাৰ ঘৰুৱা বিভিন্ন কাম কাপোৰ ধোৱা কাঁহী বাতি ধোৱা ফুলত পানী দিয়া ইত্যাদি কাম কৰিব পাৰিম আৰু লগতে কি কৰিব পাৰিম জানানে খেতি পথাৰতো দিব পাৰিম বৰষুণৰ পানী এইদৰে সংগ্ৰহ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাকে বৰষুণৰ পানী আহৰণ কৰা বোলে এই যে চোৱা বৰষুণৰ পানীখিনিক এনেকৈ যেতিয়া আমি সংৰক্ষণ কৰি ভৱিষ্যতৰ বাবে বৰষুণ এই পানীখিনিক আমি দৈনন্দিন কামতো যে ব্যৱহাৰ কৰিলো সেই প্ৰক্ৰিয়াটোকে কি কয় জানানে বৰষুণৰ পানী আহৰণ কৰা বুলি কোৱা হয় বুজিছা তাৰ পাছত চোৱা ঘৰৰ মুধচৰ পৰা বৰষুণৰ পানী নলীৰ সহায়ত ডাঙৰ পাত্ৰত ভৰাব পাৰি এতিয়া চোৱা বৰষুণৰ পানীখিনি আমি কেনেকৈ সংৰক্ষণ কৰিম কি কৰিম জানানে ঘৰৰ মধুচৰ পৰা বৰষুণৰ পানীবোৰ যে পৰি যাব সেই তেতিয়া আমি কি কৰিম তাত কিছুমান নলী বা পাইপ ব্যৱহাৰ কৰিম আৰু সেই পাইপৰ সহায়ত কি কৰিম জানানে ডাঙৰ পাত্ৰত সেই বৰষুণৰ পানীখিনি ভৰাই থব পাৰিম এনে ডাঙৰ পাত্ৰ সাজি ল'ব পাৰি আৰু যদি আমাৰ ঘৰত তেনেকুৱা ডাঙৰ পাত্ৰ নাই তেতিয়া আমি কি কৰিম তেনেকুৱা ডাঙৰ পাত্ৰ আমি সাজিও ল'ব পাৰিম এই পানীত ধূলি বালি মিহলি হৈ থাকিব পাৰে আৰু সেই বৰষুণৰ পানীখিনি জানা যিখিনি ছালৰ পৰা সৰি পৰিব সেই পানীখিনিত ধূলি বালি মিহলি হৈ থাকিব পাৰে গতিকে ব্যৱহাৰৰ আগতে ইয়াক চেকিব লাগিব আৰু গতিকে আমি ব্যৱহাৰ কৰাৰ আগত এই পানীখিনি কি কৰিব লাগিব জানা চেকিব লাগিব বা ফিল্টাৰ কৰিব লাগিব
মুধচৰ পানী নলীৰে মাটিত খান্দি থোৱা গাঁতলৈও নিব পাৰি আৰু লগতে আমি কি কৰিব পাৰো জানানে ঘৰৰ মুধচৰ পৰা পানীৰ পাইপেৰে আমি যেতিয়া পানীখিনি লৈ আহিম সেইখিনি আমি কি কৰিব পাৰিম জানানে মাটিৰ তলত আমি গাঁত খান্দিও তালৈ লৈ যাব পাৰিম বুজিছা তাৰ পাছত চোৱা তেতিয়া এই মাটিয়ে এই পানী শুহি ল'ব আৰু ভূজল হিচাপে জমা হ'ব আৰু যেতিয়া আমি মাটিৰ তলত গাঁত এটা খান্দি আমি সেই পানীখিনি যদি লৈ যাব পাৰো তেতিয়া কি হ'ব জানানে তেতিয়া সেই মাটিখিনিয়ে পানীখিনি শুহি ল'ব আৰু শুহি লৈ কি হ'ব জানানে তাত ভূজল হিচাপে সংৰক্ষিত কৰি থৈ দিব বুজিছা ভাৰতবৰ্ষৰ ই এক অতি পুৰণি প্ৰথা আমাৰ ভাৰতবৰ্ষত এই যে বৰষুণৰ মাটি সংগ্ৰহ কৰি মাটিৰ তলত যে ভূজল হিচাপে সংৰক্ষণ কৰি থৈ দিয়ে এইটো অতি পুৰণি প্ৰথা আগৰ পৰাই চলি আহিছে উদাহৰণ স্বৰূপে ৰাজস্থানৰ বাৱৰী আৰু গুজৰাটৰ বাব নামৰ পৰিচিত খটখটিযুক্ত কুৱাবোৰ সেই স্থানবোৰৰ পানীৰ অভাৱ পূৰণৰ বাবে পানী সংৰক্ষণৰ বাবে বনোৱা হয় উদাহৰণস্বৰূপে ৰাজস্থানৰ বাৱৰী আৰু গুজৰাটৰ ভাব নামৰ জেগাখনত কি কৰে জানানে এনেকুৱা খটখটিৰ নিচিনা বনাই কিছুমান কুৱাৰ সৃষ্টি কৰে য'ত বৰষুণৰ পানীবোৰ ইয়াত সংৰক্ষণ কৰি থৈ দিয়ে বুজিছা আৰু এইখিনি পানী সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয় বুজিছা আৰু চোৱা এই খটখটিযুক্ত কুৱাবোৰত পানী সংৰক্ষণ এক বিশেষ পদ্ধতি আছে এই যে খটখটিযুক্ত কুৱাবোৰ যে তোমালোকে দেখিছা ইয়াত পানী কেনেকৈ সংৰক্ষণ কৰিব লাগে তাৰ কিছুমান বিশেষ পদ্ধতি আছে এইবোৰে বৰষুণৰ পানীৰ উপৰিও কাষৰীয়া হ্ৰদ পুখুৰী আৰু নদী আদিৰ পৰা নিগৰি অহা পানীও সংগ্ৰহ কৰি ৰাখে আৰু এইবোৰত কি হয় জানানে কেৱল যে বৰষুণৰ পানীয়ে সংৰক্ষণ কৰে নহয় তাৰ উপৰিও কাষৰীয়া যিবোৰ হ্ৰদ আছে তাৰ পৰাও পানী আনিব পাৰে আৰু পুখুৰী আৰু নদীৰ আদিৰ পৰাও যিবোৰ পানী নিগৰি আহে সেয়াও ইয়াত সংৰক্ষণ কৰি ৰাখিব পাৰে বুজিছা কুৱাবোৰৰ বেৰবোৰ শিলৰ টুকুৰাৰ সৈতে সংলগ্ন হৈ থকাৰ ফলত পানী নিগৰি যাব পাৰে এতিয়া চোৱা এই কুৱাৰ বেৰবোৰ কি হয় জানানে শিলৰ লগত কি হৈছে শিলৰ টুকুৰাৰ হৈছে সংলগ্ন হৈ আছে আৰু সেই কাৰণে কি হয় জানানে ইয়ালৈ অতি সহজে পানীবোৰ কি হয় নিগৰি যাব পাৰে বুজিছা তাৰ পাছত চোৱা বৰষুণৰ পানী মাটিত সোমাই ভৱিষ্যতে ব্যৱহাৰৰ বাবে ভূগৰ্ভস্থ পানী পুনৰ ভৰোৱা হয় এতিয়া চোৱা বৰষুণৰ পানীক আমি কি কৰিম মাটিত যদি সোমোৱাই ভৱিষ্যতৰ ব্যৱহাৰ কাৰণে আমি যদি ৰাখি থওঁ তেনেকেই কি হ'ব জানানে ভূগৰ্ভস্থ পানী হিচাপে পুনৰ আমি সেই পানীখিনিক ব্যৱহাৰ কৰিব পাৰিম বুজিছা ভাৰতত ইয়াৰ প্ৰচলন যুগ যুগ ধৰি চলি আহিছে আৰু ভাৰতবৰ্ষত এই প্ৰচলনটো ভূগৰ্ভস্থ পানী হিচাপে জমা কৰি ৰখা প্ৰক্ৰিয়াটো বহুত বছৰ ধৰি চলি আহিছে এছোৱা ঘৰত যেতিয়া বৰষুণ দিয়ে এছোৱা টিঙৰ পৰা এই পানীবোৰ বাগৰিব ধৰিছে আৰু এই ক্ষেত্ৰত বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিছে চোৱা এই পানী যে বাগৰি আহিছে এইখিনিত কি কৰিছে পানীৰ পাইপ দিছে দেখিছানে এইটো পানীৰ পাইপ লগাইছে পানীৰ পাইপ লগাই এটা টেংকি বহাই সেই পানীখিনি কি কৰিছে তাত সংৰক্ষণ কৰিছে আৰু সংৰক্ষণ কৰি পিছত ইয়াৰ টেপেৰে পানী উলিয়াই সেইখিনিক ভৱিষ্যতৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিছে বা অন্যান্য দৈনন্দিন কামৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি হয়নে তাৰ পাছত চোৱা পানী সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰতি বছৰে 22 মাৰ্চত বিশ্ব জল দিৱস পালন কৰা হয় এতিয়া চোৱা পানী যে আমাক সংৰক্ষণ কৰিব লাগে আৰু পানীখিনি যে আমি অভাৱত নষ্ট কৰি পেলাব নালাগে অপচয় কৰিব নালাগে তাৰ কাৰণে জনসজাগতা কিছুমান সভাও অনুষ্ঠিত কৰিছে আৰু সেই কাৰণে কি কৰিছে জানানে পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব দিবলৈ সমাজত মানুহখিনিৰ মাজত ইয়াৰ সচেতনতা তথা জনসজাগতাৰ বৃদ্ধি কৰিবৰ কাৰণে প্ৰতি বছৰত 22 মাৰ্চত বিশ্ব জল দিৱস ৱৰ্ল্ড ৱাটাৰ ডে হিচাপে 22 মাৰ্চত প্ৰতি বছৰে পালন কৰা হয় বুজিছা আৰু আমি জানো পানী আমাৰ কাৰণে কিমান অমূল্য সেই কাৰণে তোমালোকে পানী কেতিয়াও অপচয় নকৰিবা আৰু বিনা কাৰণত পানী এনেই পৰি যাবলৈ কেতিয়াও নিদিবা তোমালোকে যদি কেতিয়াবা পানীৰ টেপ খোল খাই থকা দেখা বা কৰবাত পানীৰ পাইপ ফাটি থকা দেখা তেতিয়া তোমালোকে সেই পানীৰ ফাটি যোৱা পাইপটো ঠিক কৰিবলৈ চেষ্টা কৰিবা বা যদি তুমি নোৱাৰা ঘৰৰ ডাঙৰক এই কথাষাৰ ক'বলৈ
চেষ্টা কৰিবা যাতে তেওঁলোকৰ সহায় লৈ তোমালোকে এই পানীৰ পাইপৰ যিটো অংশৰে ফুটা হয় পানী অবাবত এনেই অপচয় হৈ আছে সেই জেগাডোখৰ যাতে মেৰামতি কৰি পাইপডাল ঠিক কৰিব পাৰি বুজিছা আৰু পানী আমি যেনেকৈ ধন সম্পত্তি আমি সঞ্চয় কৰি ৰাখোঁ তেনেদৰে পানীও আমি সঞ্চয় কৰি ৰাখিব লাগে বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ আমাৰ প্ৰথম প্ৰশ্ন বৰষুণৰ পানী সংৰক্ষণ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাকে বৰষুণৰ পানী ডেছ বোলে কি বোলে বৰষুণৰ পানী আহৰণ কৰা বোলে বুজিছানে বৰষুণৰ পানী আহৰণ কৰি আমি পানীক সংৰক্ষণ কৰিব পাৰোঁ কাৰণ আমি জানো পৃথিৱীত কিমান পৰিমাণৰ পানী আছে 2/3 অংশ পানী আগুৰি আছে কিন্তু তথাপিও তাত আমি যিবোৰ নিৰ্মল পানী বা যাক আমি খোৱা পানী হিচাপে ব্যৱহাৰ কৰোঁ কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ এই পানীৰ পৰিমাণ বহুত কম আৰু প্ৰদূষণ হোৱাৰ লগে লগে এই নিৰ্মল পানীৰ পৰিমাণ বহুত কমি গৈছে বুজিছা তাৰ পাছত চোৱা বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয় বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয় তোমালোকৰ নিশ্চয় মনত আছে 22 মাৰ্চ হয়নে নহয় এই 22 মাৰ্চৰ দিনাখনত আমি গোটেই সমগ্ৰ বিশ্ববাসীয়ে জল দিৱস বা ৱৰ্ল্ড ৱাটাৰ ডে হিচাপে আমি সেলিব্ৰেশন কৰোঁ আৰু তোমালোকৰ স্কুলতো নিশ্চয় এই দিৱস অনুষ্ঠিত কৰা হয় ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ